প্ৰথম মৰিয়া মুছলমান মহিলা চিকিৎসক সানিয়া বেগম। অসমৰ মৰিয়া মুছলমান সমাজৰ বাবে আজি এটা ঐতিহাসিক দিন। কলিয়াবৰৰ এখন সৰু গাঁৱৰ পৰা সফলতাৰ কাহিনী লিখিলে এগৰাকী কন্যাই। MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডাক্তৰ হ'ল সানিয়া বেগম। এয়া কেৱল ব্যক্তিগত সফলতা নহয়, এয়া এখন সমাজৰ এক গৌৰৱৰ মুহূৰ্ত। সানিয়াৰ কাহিনী কম। সানিয়াৰ সাফল্য আৰু অধ্যৱসায়ে অনুপ্ৰেৰণা যোগাব হাজাৰ হাজাৰ কন্যাক। সংগ্ৰামৰ পৰা সফলতালৈ এক অনুপ্ৰেৰণামূলক যাত্ৰা। কলিয়াবৰৰ লাঙিচুক গাঁৱৰ এই কন্যাই নিজৰ মেধা আৰু অধ্যৱসায়েৰে গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ অঞ্চললৈ। লাঙিচুক গাঁৱৰ গৌৰৱ সানিয়া বেগম। বদিৰত আলীৰ কনিষ্ঠ কন্যা সানিয়াই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা সফলতাৰে MBBS সম্পূৰ্ণ কৰিলে। আজি মোৰ MBBSৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিলে। তাতে মই সুখ্যাতিৰে বুলি নকওঁ, মানে পাছ হ'লোঁ। তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু সেয়ে মই ইমানখিনি যে হ'বলৈ পালোঁ বা এইখিনিলৈকে আহিবলৈ যে পালোঁ, তাৰ কাৰণে মোৰ মা দেউতা আৰু বা দাদা আৰু মোৰ সকলোখিনি পৰিয়ালবৰ্গ বা গাঁৱৰ যিসকল আছে সেই সকলক লৈ মই চিৰকৃতজ্ঞ। আৰু লগতে এইখিনি পাবলৈ আজমল ফাউণ্ডেশ্যনৰ লোকসকলকো মই সদায় চিৰকৃতজ্ঞ। তেওঁলোকৰ কাৰণে আজি মই ইমানখিনি অৰ্জন কৰিব পাৰিলোঁ আৰু এনেকৈ যাতে আগলৈও মই আৰু মোৰ সফল হ'ব পাৰোঁ, তাৰ কাৰণে সকলোৱে যাতে মোক আশীৰ্বাদ কৰে। সানিয়াৰ এই সাফল্য উদযাপন কৰিবলৈ ঘৰ আহি উপস্থিত হৈছিল স্থানীয় ৰাইজ তথা দল সংগঠন। এয়া এক উৎসৱৰ পৰিৱেশ। আনন্দৰ জোৱাৰ লাঙিচুক গাঁৱত। সৰু গাঁৱৰ পৰা ডাঙৰ সপোন লৈ সানিয়া বেগমে প্ৰমাণ কৰিলে সংগ্ৰাম থাকিলেও লক্ষ্যত অটল থাকিলে সফলতা নিশ্চিত। আজি বহুতেই আনন্দিত। মই মোৰ নিচিনা এজন ব্যক্তি, ফৌজি মানুহ হৈও আমি দেশে বিদেশে ঘূৰি ফুৰা মানুহ, তথাপিতো তাইক পঢ়াই পেলাই তাইৰ লগত আমাৰ আশে পাশে থকা সকলো বন্ধুবৰ্গ, যুৱ সমাজ, আমাৰ গাঁৱৰ ৰাইজ সকলোৰে আশীৰ্বাদ শিৰত লৈ প্ৰথম আৰম্ভণি কৰিছিলে শিশু বিদ্যাপীঠ, বৰ্তমান হাই ছেকেণ্ডেৰী। শিশু বিদ্যাপীঠৰ পৰা আৰম্ভ কৰি গৈ আজমল ফাউণ্ডেশ্যন পালেগৈ। আজমল ফাউণ্ডেশ্যন ছুপাৰ 40ৰ আণ্ডাৰত 2021 বৰ্ষত তাই সুখ্যাতিৰে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় মেডিকেল কলেজ AMCত নামভৰ্তি কৰিবলৈ সক্ষম হ'ল। আৰু আজি এই পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাত আমি আৰু আমাৰ লগতে সপৰিয়াল নথৈ আনন্দিত। আৰু আগন্তুক দিনত ৰাইজৰ পৰা এইটোৱে আশা কৰিম যাতে তাই এগৰাকী সুদক্ষ ডক্তৰ হৈ ৰাইজৰ সেৱা কৰিবলৈ সক্ষম হয়। ভাল লাগিছে তাই পাছ কৰাৰ কাৰণে। তাইক বহুত কথাও কৈছিলোঁ, গালিও পাৰিছোঁ বাৰু, নপৰা নহয়। তাই খালি এটাই কয়, কিমান পঢ়িম আৰু কৈয়ে থাকে তেনেকৈ আৰু ভাল। যিকোনো কথা এটা ক'লে মানে উত্তৰটো নিদিয়ে আৰু পঢ়িবলৈ ক'লে পঢ়াতে বহি যায় আৰু সেইটো কাৰণে ভাল হৈছে। আজি ভাল ৰিজাল্ট পাইছোঁ, সেইটো কাৰণে বহুত ভাল হৈছে। প্ৰতিগৰাকী কন্যাৰ বাবে অনুপ্ৰেৰণা সানিয়া বেগম। এই সফলতাই নিশ্চিতভাৱে সমাজত নতুন আশা জগাব। সানিয়া বেগমলৈ আমাৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।